নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি চিয়'ৰ যে এই মুহূৰ্তত মই যোনটো আলোচনা কৰিবলৈ গৈ আছোঁ ছ'চিয়েল মিডিয়াত নাই, কোনো টিভি চেনেলতো আপোনালোকে শুনা নাই, তেনেকুৱা এটা ভিডিঅ', খুব চুটি এটা ভিডিঅ'। গতিকে আপোনালোকে আমাৰ ইউটিউবৰ কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে কমেণ্টছ কৰিব। কুৱেশ্যনটো খুব চিম্পল। দামিনী পিকচাৰ চাইছে আপোনালোকে? মানে এই যে উকিলজনে নকয় জানো, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ, ঠিক তেনেকুৱা ধৰণৰ ঘটনাটা কিন্তু আপোনাৰ জুবিনৰ জাষ্টিছ বা SIT ৰিপৰ্টতে কিন্তু ছেইম কাৰবাৰটো হৈ আছে। আৰু যিসকল আমাৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ তেওঁলোকে নিশ্চয় জানে, অকল অসম নহয়, মই যোনটো এইটো মানে হায়েষ্ট মানে ভিউজ হৈছে, হায়েষ্ট কমেণ্টছ আহিছে, এইটো ঘণ্টা SIT বুলি, ঘণ্টা SIT। যদি কোনোবাই মিছ কৰিছে এইটো চাব। মই হায়েষ্ট ভিউ হৈছে, হায়েষ্ট কমেণ্টছ আহিছে তাৰ ওপৰত, চাব লগা বস্তু। মই খুব আন্তৰিকতাৰে বস্তুটো কৰিছিলোঁ। তো গতিকে এইটো সন্দৰ্ভত মনত পৰিছে যে আজিও তেনেকুৱাই এটা হ'বলৈ গৈ আছে। আপোনালোকে জানে যে অহাকালি পষ্ট মিলনৰ কনচাৰ্ট প্ৰগ্ৰাম আছে। কোন হয় তেখেত? আমেৰিকান পপ ছিংগাৰ। মোৰ কথাটো খুব চিম্পল, মই বাকী কথা নুবুজোঁ, কাৰণ এতিয়া মোৰ মন মগজুত ক'লে অকল জুবিন সোমাই আছে। মই বেলেগ ষ্টৰি কোনো শুনিবলৈ বা চিন্তা কৰিবলৈ মোৰ সময় নাই, মই নাভাবোঁ, কাৰণ যেতিয়ালৈকে ন্যায় নাপায়। চিম্পল কথাটো হ'ল যে এই যে কালি যে বৰ্ষাপাৰা হেৰিত আপোনাৰ অনুষ্ঠানটো হ'ব ষ্টেডিয়ামত, এইটো কিন্তু চৰকাৰ আৰামত এভইড কৰিব পাৰিলে হয়। এনেকুৱা হয়তো হ'ব, এইটো হয়তো তেওঁলোকে এনেকুৱা হেঁচাত আছে, যিবিলাক কৰ্পৰেট মানে মোদীৰ বন্ধু আদানী, আম্বানী ইত্যাদি ইত্যাদি, তেওঁলোকৰ হেঁচাত হয়তো অসম চৰকাৰে কৰিবলগীয়া বাধ্য হৈছে, এনেকুৱা হ'ব পাৰে। এইটো মানে মোৰ চিম্পুল কথাটো হ'ল যে এইটো আৰামত এভইড কৰিব পাৰিলে হয়। হয়, মই জানো যে জুবিনৰ মৃত্যুৰ আগতে প্ৰগ্ৰামটো ছেট হৈছিল। তো হৈছেতো কি ঘণ্টা হৈছে কওকচোন বাৰু? কেলৈ? আপোনাৰ আমাৰ পষ্ট মিলন যিজন পপ ছিংগাৰ, তেখেততকৈতো পাৱাৰফুল মানুহ হেৰি হয়, মোদী হয়, বিশ্বগুৰু হয়। তেখেতৰ যদি প্ৰগ্ৰাম কেঞ্চেল কৰিব পাৰে, তেওঁতো ভূপেন হাজৰিকাৰ জন্মদিনত অহাৰ কথা আছিলে, তেওঁতো অহা নাই, 10 দিন পিছত আহিছে। সেইটো যদি হ'ব পাৰে, এইটো কেলৈ হ'ব পৰা নাই? আৰু তাতকৈ আৰু ডাঙৰ কথাটো হ'ল যে কাৰণ SITটো কি হয়, আমি তাৰ কনচিকুৱেঞ্চ দেখিছোঁ। তাৰ জ্বলন্ত উদাহৰণটো হ'ল গৌৰৱ গগৈৰ SIT ৰিপৰ্ট আৰু ইয়াৰ আগত যিবিলাক SIT, এইবিলাক মই সেইকাৰণে কৈ আছোঁ, ছাবস্ক্ৰাইব কৰক। SITৰ ওপৰত কিন্তু মই কেইবাটা এপিছ'ড কৰিছোঁ। SITটো কেনেকুৱা মানে বকৱাছ হয়, বতলা হয় বস্তুটো, মই সেইটো প্ৰুভ কৰিছোঁ। এতিয়া SITটোৰ ৰিপৰ্টৰ আমাৰ দৰকাৰ নাই, যাতে কোনো ধৰণৰ হেৰি নহয়, মানে আইন শৃংখলাৰ মানে হেৰি নহয়, অৱনতি নহয়, তাৰ কাৰণে 8 তাৰিখটো কৰিলে কি 12 তাৰিখ লৈ গ'ল, কাৰণ সেইদিনাখন এই কনচাৰ্ট প্ৰগ্ৰাম হ'ব আৰু ৰিপৰ্টো ওলাব। কোনো যুক্তি নাইকিয়া বস্তু, কাৰণ ইমান ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন অসমৰ মুখ্যমন্ত্ৰী, তেওঁ কেলৈ পৰিস্থিতি সামলিব নোৱাৰিব? নিশ্চিতভাৱে পাৰিব, নপৰাৰ কোনো কাৰণেই নাই। এতিয়া তেওঁ অলৰেডি কৈছেই যে একজন মানুহে জুবিনক হত্যা কৰিছে, 5জনে সহায় কৰিছে। তাৰমানে কেইজন হ'ল? 5 × 1 = 6জন। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পাহৰিছে, মানে এই মোদীৰ আণ্ডাৰত আছেতো, মোদী যেনেকৈ A+B² ফৰ্মুলাটো ক'ব নোৱাৰে, সেইটোও ভুলকৈ কয়, আপোনাৰো একেই। অলৰেডি 7জন অভিযুক্ত জেলত আছে, 7জন, যদি মোৰ ভুল নহয়। কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ কৰিব। তেতিয়া 5 × 6 গম পালোঁ, কিন্তু 7 নম্বৰজন কোন হয়? শ্যাম কানু হয় না বেলেগ কোনোবা হয়? কোন আছে? সেই বস্তুটো তেওঁ স্পষ্ট কৰিব লাগে। আৰু যিসকল মানুহ, মই শুনিছোঁ পেপাৰে পোৱা মতে, এই পষ্ট মিলনৰ প্ৰগ্ৰামৰ কাৰণে অকল শাসকীয় দল নহয়, বিৰোধীও খুব উৎফুল্লিত হৈছে এই তাত এনজয় কৰিবলৈ। আৰে ঘণ্টা, তহঁতি এনজয় কেনেকৈ কৰিব পাৰ? জুবিন নাই, জুবিনৰ লগত ইমান ডাঙৰ এটা অত্যাচাৰ, মানে অন্যায় হ'ল। আৰু এতিয়া 12 তাৰিখত লৈছে, তেওঁ বিধানসভাত আকৌ কৈছে কিবা 4,000 5,000 পৃষ্ঠাৰ ৰিপৰ্ট। 4-5,000 ৰিপৰ্ট নামৰ 20,000 পেজৰ ৰিপৰ্ট, সেইটোত আমাৰ কি মতলব আছে? আমাৰ জুবিনৰ জাষ্টিছ লাগে, ন্যায় লাগে, আৰু SIT ৰিপৰ্ট লাগে। আৰু তাতকৈ ডাঙৰ কথা, SIT ৰিপৰ্টত এতিয়া কোনো মতলব নাই।
ইমান পেজৰ কি কৰিম আমি? আমাৰ কোনো কামেই নাই। ছিংগল পেজ SIT ৰিপৰ্ট, কাৰণ অলৰেডি মুখ্যমন্ত্ৰী ডিক্লেয়াৰ কৰিয়ে দিলে। খালি নামকেইটাহে ক'ব লাগে, নামকেইটা কোৱা নাই। তেখেতে কি কৰিলে? এই যে জনজাতিকৰণৰ কাৰবাৰটো কৰিলে নহয়, এই জুবিনক লৈ যেতিয়া মানে জনজাতিকৰণৰ যেতিয়া আন্দোলনটো চলি আছিলে, ইনিচিয়েলি কিন্তু জুবিনৰ জাষ্টিছ লাগে বুলি কথাটো নাছিলে। মইহে প্ৰথম কৈছিলোঁ যে জনজাতিকৰণৰ লগত আপোনালোকে যদি সমানে জুবিনৰ ন্যায় লাগে সেই দাবীটো উত্থাপিত কৰে, তেতিয়া কিন্তু চাব আপোনালোকৰ কামখিনি হৈ যাব, জুবিনৰ জাষ্টিছ পাব। তেওঁ এইটো কৰিলে, কিন্তু সেইটোতো ভেজাল। এতিয়াতো জানুৱাৰীলৈকে চব বস্তু উদঙাই যাব, জানুৱাৰী ফেব্ৰুৱাৰীলৈকে মই বাৰেপতি কৈ আছোঁ চব ক্লিয়াৰ হৈ যাব। কথাটো হ'ল এনেকুৱা যে 12 তাৰিখ 13 তাৰিখ এইবিলাকৰ কোনো মতলব নাই। আৰু মাৰ্ডাৰ হৈছে ছিংগাপুৰত, ইনভেষ্টিগেশ্যন চলি আছে অসমত। তাৰমানে কথাটো এনেকুৱা হ'ল, পানী পৰিছে চাইনাত আৰু আমি জাপিটো খুলিম অসমত। এইটো কেনেকুৱা কথা? আৰু আপোনালোকে ইতিমধ্যে জানেই, মই কৈছোঁৱে যে আমেৰিকাৰ লগত এই মুহূৰ্তত আমাৰ সম্পৰ্ক ভাল নহয়, ট্ৰেড ৱাৰ এটা চলি আছে। আৰু সদ্যহতে যে আপোনাৰ পুতিন আহি গ'ল, পুতিন যে আহি গৈছে নহয়, পুতিন আহোঁতে আপোনাৰ যোনটো কাৰবাৰ কৰিলে এইটো আৰু সৰ্বনাশৰ কাৰবাৰ হ'ব। তেওঁলোকে মানে ভক্তিবাদৰ কথা পাতি আছে, দুইটাই ভক্তিবাদৰ কথা পাতি আছে, কিন্তু ইউক্ৰেইনৰ অৱস্থা কি কৰিছে? এতিয়া শুনিছোঁ পেপাৰত মতে যে নেকি ডলাৰক মোকাবিলা কৰিব ৰুবল আৰু হেৰি দি আপোনাৰ টকাই মোকাবিলা কৰিব। কি ঘণ্টা কথা পাতি আছে মই একো বুজি পোৱা নাই। এতিয়া এই প্ৰগ্ৰামটো চিম্পলি এভইড কৰিব লাগিছিলে। আৰু এইটোত কি অসমত কি মানে ইনভেষ্টমেণ্ট হ'ব মই নাজানো। এডভান্টেজটোৰ ইনভেষ্টমেণ্ট আউটপুট কি সেইটো মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক, বাছ হৈ গ'ল, খেল খতম। কিন্তু এই বস্তুটোক আৰামত এভইড কৰিব পাৰিলে হয়, হয়তো বহুতে বেয়া পাব। কাৰণ কালি ষ্টেডিয়ামত দেখা যাব বিৰোধী আৰু শাসক দলৰ মানুহ, নেতা নহ'ব পাৰে, ভক্তকেইটা কিন্তু ষ্টেডিয়ামত গৈ ভিৰ কৰিব। আৰু সেইকেইটাই কিন্তু দৰাচলতে মোৰ চকুত সেইকেইটাই হ'লগৈ ভণ্ড অনুৰাগী, জুবিনৰ ভণ্ড অনুৰাগী সেইকেইটা। কাৰণ মুখ্যমন্ত্ৰী যিকেইটাক ভণ্ড অনুৰাগী বুলি কৈ আছে, তেওঁলোক ভণ্ড অনুৰাগী, তেওঁলোকে প্ৰকৃত অনুৰাগী হয়। কিন্তু ষ্টেডিয়ামত, বৰ্ষাপাৰা ষ্টেডিয়ামত যি মানুহবিলাক তাত এনজয় কৰিবলৈ যাব, তাৰমানে সেইবিলাকে হ'লগৈ ভণ্ড অনুৰাগী। আপোনালোকে মিলাই চাব। আৰু মই যে আগতে কৰিছোঁ যে ঘণ্টা SIT, আৰু ঠিক ঘণ্টা SIT 12 তাৰিখেও ঘণ্টা হ'ব। তো গতিকে 12 তাৰিখৰ আগে আগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অংকটোৰ আমাৰ হিচাপ দিয়ক যে 5 একে 6 গম পালোঁ 7 নম্বৰজন কোন হয়? শ্যামকানু হয়, তেওঁৰ পৰিয়ালৰ মানুহ হয়, না পবিত্ৰ মাৰ্ঘেৰিটা হয়? কোন হয়? কাৰণ জেলত সোমাই আছে কিন্তু 7জন মানুহ। অংক মিলা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, অংকটো মিলাওক। আৰু মই যদি আপোনালোকে সঁচাকৈ জুবিনৰ অনুৰাগী হয়, কালিৰ অনুষ্ঠানলৈ আপোনালোকে নগ'লেও আমি ভাল পাম বুলি ভাবোঁ। আজি ইয়াতে শেষ কৰিছোঁ। কমেণ্টছ কৰোঁতে কোনো ধৰণৰ কৃপণালি নকৰিব, কাৰণ অসমত মই প্ৰথম সাহস কৰিছোঁ এই টপিকছটোত আপোনালোকৰ মাজত আনিবলৈ। গতিকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব, লাইক শ্বেয়াৰ হয়, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে কৃপণালি নকৰিব। বহুত জবৰদস্ত আপোনালোকে কিন্তু কৃপণালি কৰি আছোঁ। শ্বেয়াৰ কৰক ভালকৈ, যাতে চবে গম পায়। কাৰণ এই মুহূৰ্তত জুবিন ইম্পৰ্টেণ্ট। জুবিন এই মুহূৰ্তত ইণ্ডিয়াৰ চেলিব্ৰিটি। জুবিন এই মুহূৰ্তত সাউথ ইষ্ট এছিয়াৰ চেলিব্ৰিটি হয়। জুবিন এই মুহূৰ্তত অসমৰ ছুপাৰ চেলিব্ৰিটি। তো গতিকে ছুপাৰ চেলিব্ৰিটিৰ SIT ৰিপৰ্ট নিদিয়াকৈ এই ধৰণৰ অনুষ্ঠানৰ মই ব্যক্তিগতভাৱে তীব্ৰ বিৰোধিতা কৰিছোঁ। নমস্কাৰ।